ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন পালন অব্যাহত। দেওবাৰে বাবা ফাটে সিংজী সেৱা দল আৰু খালছা সেৱা দলৰ ব্যৱস্থাপনাত লংকাতো মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰে। জন্মদিনৰ লগত সংগতি ৰাখি ধৰ্মীয় পৰম্পৰা অনুসৰি প্ৰাৰ্থনা কৰি মুখ্যমন্ত্ৰীগৰাকীৰ দীৰ্ঘায়ু কামনা কৰে। জন্মদিন পালন অনুষ্ঠানত অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ উপাধ্যক্ষ তথা অসমীয়া শিখ সন্থাৰ অসমৰ সভাপতি ৰাজবীৰ সিং উপস্থিত থাকে। অসমৰ লগতে হোজাই জিলাৰ এই লংকাটো আমি বাবা ফতে সিং সেৱা দল আৰু লংকা ছাত্ৰসংঘৰ সহযোগত আজি সমগ্ৰ দেশৰে অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী আৰু আমি সকলোৱে জানো যে অকল জনপ্ৰিয় নহয়, তেখেতে অতি কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি আজি 57 সংখ্যক যি তেখেতৰ জন্মদিন, সেই জন্মদিন আজি আমি অতি উলহ মালহেৰে উদযাপন কৰিছো। আৰু ইয়াত আপোনালোকে দেখা পাইছে যে প্ৰথমতে আমি আমাৰ যি ধৰ্মীয় ৰীতি নীতিৰে তেখেতক আমি এই শবত কীৰ্তন পাঠ কৰি আৰু আমাৰ গুৰুজনালৈ তেখেতৰ যাতে আগন্তুক যি ৰাজনৈতিক জীৱন, সেই ৰাজনৈতিক জীৱনত তেখেতৰ উত্তৰটো কামনা কৰাৰ লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমি পৰম পিতা বাহেগুৰু শ্ৰীচৰণত আমি আৰদাস কৰিছো। আৰু তাৰ পিছতে আমি সমগ্ৰ ৰাইজে একেলগতে তেখেতৰ হৈ আমি প্ৰাৰ্থনা কৰিছো। আৰু আপোনালোকে জানে যে অসমত অকল এটা জাতি বা এটা জনগোষ্ঠীক নহয়, সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ যি ধাৰাতে অব্যাহত ৰাখিছে। আৰু সেই ধাৰাৰ মাজত আমি অতি ক্ষুদ্ৰভাৱে থকা আমাৰ যি অসমীয়া শিখ জাতিটো, যি খিলঞ্জীয়া আমি অসমীয়া শিখসকলকো তেওঁ এই উন্নয়নৰ ধাৰাত সন্নিৱিষ্ট কৰি আজি আপোনালোকে দেখা পাইছে যে চৰকাৰী সকলো সা সুবিধা ক্ৰমান্বয়ে আমি অসমীয়া শিখসকলে লাভ কৰিব ধৰিছো। আৰু আগন্তুক সময়তো আমি আশা কৰিম যে তেখেতৰ পৰা আমি যি আমাৰ জাতিটোৰ উন্নয়নৰ ক্ষেত্ৰত বহুখিনি আমি সা সুবিধা লাভ কৰিম। আৰু পৰম পিতা বাহিগৈ তেখেতক যাতে দীৰ্ঘায়ু কামনা কৰে আৰু আগন্তুক তেখেতৰ ৰাজনৈতিক জীৱন আৰু যাতে অধিক সফল হয় তাৰ আমি প্ৰাৰ্থনা জনাই তেখেতৰ এই জন্মদিন যাতে আৰু অধিক সুন্দৰ হয় তাৰে কামনা।